মোর নাম মিস আয়েশা খাতুন। মোর মা 60 বছর হয়েছে, এতিয়া জেল খাটিবলৈ মোর মার কোনো সুবিধা নাই। মোর মাক ঘূৰাই দিব লাগে, আমালোকে আশীৰ্বাদ একটু ঘূৰাই দিব লাগে। মোর মা যাতে ঘৰত থাকে, আমালোকৰ আশীৰ্বাদ। আমালোক ভাই ভণ্টি 10টা আছো আৰু বহুত মানুহ আছে মোৰ ঘৰত। এইটো পৰিয়াল থৈ কিনে জেলত থাকে, আমালোকৰ মনটো নামানে। এইটো চৰকাৰৰ তাত আশীৰ্বাদ চাইছো যে মোৰ মাক ঘূৰাই দিব লাগে আপোনালোকৰ। যদি মোৰ মা বাংলাদেশী তেনেহ'লে কেনেকৈ ইমান দিন এই খেৰণি চাপৰিত বাস কৰিলে, অসমত বাস কৰিলে? তেনেহ'লে মোৰ মা যোন বিদেশী হয়, তেনেহ'লে আমালোক কিয় নাগৰিকত্ব পাব লাগে? মোৰ মাক ঘূৰাই দিব লাগে, এইটো আমালোকৰ আশীৰ্বাদ, যাতে মোৰ মা ইমান বয়সত ইমান কষ্ট নাপায়। চৰকাৰ তাত মোৰ এইটোৱে